সমাগত 2024 সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনক লৈ ৰাইজৰ মতামত জানিবলৈ মই আজি উপস্থিত হৈছোঁ কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়তৰ সোণাজুৰিত। আৰু সোণাজুৰিত আমাৰ লগত কেইবাগৰাকীও লোক আছে, তেওঁলোকৰ পৰা জানিম যে বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে নহয়, আহি থকা 2024 সাধাৰণ নিৰ্বাচনত তেওঁলোকে কি চিন্তা কৰিছে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? ঠিকে আছে বাৰু। এনে 2024 কি ভাবিছে? আহিব লাগে বিজেপি চৰকাৰে। এতিয়া আৰু ৰাইজৰে কথা, আমিতো অকলে কলে নহব নহয়। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে ভাল কাম কৰিছেনে? ঠিকে আছে, ভালে কাম কৰি আছে, ভালে আছে নহয়। ৰাইজৰ কাৰণেতো ভালে কাম কৰি আছে, ৰাইজক চব নিচিনা সহায় কৰি আছে, ভালে আছে। হয়, আৰু এগৰাকী লোক আছে, জ্যেষ্ঠ লোক, তেওঁৰ পৰা জানিম। দাদা, 2024 সাধাৰণ নিৰ্বাচন পালেহি, আপুনি কি ভাবিছে? ভালেই ভাবিছো। বৰ্তমান চৰকাৰৰ কাম কাজত কাম ঠিকে আছে, কাম ঠিকে আছে। ঠিক আছে, বঢ়িয়া। 2024 কি বিচাৰিব? এই আৰু এইখন চৰকাৰে বিচাৰিব নে বেলেগ? চৰকাৰ আৰু এইটোৱেই বিচাৰিব লাগিব। এইটোৱে বিচাৰিব। কি বিচাৰিম আৰু, যিটো চৰকাৰ চলি আছে সেইটোৱে থাকিব। এনেদৰে এগৰাকী জ্যেষ্ঠ ব্যক্তিও তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু স্থানীয় এজন যুৱক আছে। দাদা, 2024 সাধাৰণ নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট নে? 2024 কি বিচাৰিব? সেইটোৱে বিচাৰিম, যোনটো আছে সেইটোৱে। কি বিচাৰিব? বিজেপি। কিয় বিচাৰিব? ভাল কৰি আছে, কি কি কৰিছে? চব ৰাস্তা ঘাট আঁচনি দি আছে, ভাল ভাল। সেইটোৱে থাকে ভাল, তাকে বিচাৰিব। হয়। এগৰাকী নৱপ্ৰজন্মই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু কেইবাগৰাকীও স্থানীয় লোক আছে। আমি আঞ্জুকপানীৰ সোণাজুৰি অঞ্চলত উপস্থিত আছো। ৰাইজৰ মনৰ কথা আমি লৈ আছো, যিহেতু 2024 সাধাৰণ নিৰ্বাচন পালেহি। আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে নহয়? সন্তুষ্ট হয়। 2024 কি বিচাৰিব? 24 আমাৰ হিমন্ত ছাৰে জিকিব। কিয় জিকিব বুলি ভাবিছে? জিকিব, আপোনাৰ তেওঁ কাম কৰিছে না অসমৰ কাৰণে। আপোনাৰ যিবিলাক চাকৰিবিলাক পাইছে দুখীয়া ঘৰৰ ল'ৰাবিলাকে বিনা পইচাত, সেইটো কংগ্ৰেছৰ দিনত পোৱা নাই। প্লাছ ৰাস্তা ঘাট, অৰুণোদয় আঁচনি বহুত দিছে। সেইকাৰণে মই ভাবোঁ চৰকাৰটো হ'ব। হয়, এই চৰকাৰৰ দিনত উন্নয়নৰ বিভিন্ন আঁচনি ৰূপায়ণ হৈছে। সেইবাবেই আহি থকা 2024 বৰ্তমানৰ চৰকাৰখনকেই তেওঁলোকে শাসনলৈ অহাটো বিচাৰিছে। আমাৰ লগত আৰু এগৰাকী ব্যৱসায়ী আছে। দাদা, 2024 নিৰ্বাচন পালেহি, আপুনি কি ভাবিছে? ভালেই, আমাৰ পুৰণা চৰকাৰ আকৌ আহিব লাগে। আমাৰ মানে ৰাইজৰ সুবিধা, এই চৰকাৰ অহাৰ পিছত আমি বহুত সুবিধা পাইছোঁ। হয়, এনেদৰেই সকলোৱে এতিয়া বৰ্তমান চৰকাৰৰ উন্নয়নমূলক কাম কাজত সন্তুষ্ট হৈছে। তেওঁলোকে উন্নয়নৰ বাবেই 2024 সাধাৰণ নিৰ্বাচনত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।